how many octal digits are needed to represent all decimal numbers up to 20,000? Okay, আৰম্ভ কৰোঁ আমি। তো ইয়াতে দিছে আমাক কৈছে যে আমাক কেইটা octal digit লাগিব, such that আমি decimal number 20,000 লৈকে যেন আমি কাউণ্ট কৰিব বিচাৰোঁ। তো তাৰমানে 0ৰ পৰা আৰম্ভ হ'ব all the way up to 20,000। তেনেহ'লে 20,000 লৈকে এই decimal numberটোলৈকে কাউণ্ট কৰিবৰ কাৰণে আমাৰ মেক্সিমাম কিমানখিনি octal digit লাগিব, এতিয়া কিমান octal digit লাগিব কৈছে, একচুৱেলি মেক্সিমাম সোধা নাই। তো এতিয়া এইটো কেলকুলেট কৰিবৰ কাৰণে আমি ৰেঞ্জ কেলকুলেট কৰিবৰ কাৰণে আমি কি ক'ম, যদি if n is the number of octal digit, যদি n হৈছে কেপিটেল n হৈছে নাম্বাৰ অফ octal digits, তেনেহ'লে আমি ক'ম যে আমাৰ ৰেঞ্জ অফ, বা আমি এনেকৈ কওঁ কাউণ্টিং ৰেঞ্জ বুলি কওঁ, তেতিয়া হৈছে decimal counting range will be এনেকৈ কওঁ decimal counting range will be decimal counting range will be from 0 to 8 to the power n minus 1। ঠিক আছে, তো তাৰমানে আমি কৈ আছোঁ ইয়াতে যদি n হৈছে আমাৰ নাম্বাৰ অফ octal digits, তেনেহ'লে এই n নাম্বাৰ অফ octal digitsৰে আমি ডেচিমেল কাউণ্টিং কৰিব পাৰিম ক'ৰ পৰা, 0ৰ পৰা 8 to the power n minus 1। তো তাৰমানে আমি এতিয়া nৰ ডিফাৰেণ্ট ভেলু লৈ লওঁ। তো nৰ ভেলু লেটছ চে অলপ ডাঙৰ ভেলু এটা লওঁ, 3 পৰা লওঁ। তো nৰ ভেলু যদি 3 লওঁ, তেনেহ'লে আমি ডেচিমেল কাউণ্টিং ক'ৰ পৰা ক'ৰলৈ কৰিব পাৰিম, 0ৰ পৰা আমি যাব পাৰিম 8 to the power 3 minus 1 লৈকে। এতিয়া 8 to the power 3 minus 1ৰ ভেলু কি হয়, তো 8 to the power 3 minus 1 যদি কৰোঁ, তেনেহ'লে আমাৰ আহিব 511। তো এইটো হৈছে আমাৰ 511। তো আমি কি কৈছোঁ যে আমি 0ৰ পৰা 511লৈকেহে মেক্সিমাম পাৰিম, বাট ইয়াতেতো আমাক 20,000 দিছে, তো আমি ইয়াতে ষ্টপ কৰিব নোৱাৰোঁ, আমি অলপ আগবাঢ়িব লাগিব। তো লেটছ চে এবাৰ আমি যাওঁ n equals to 4। তো n equals to 4 গ'লে আমি ক'ৰ পৰা ক'ৰলৈ কাউণ্টিং কৰিম, 0ৰ পৰা 8 to the power 4 minus 1। এতিয়া 8 to the power 4 minus 1 যদি কৰোঁ, তেনেহ'লে 8 to the power 4 minus 1ৰ ভেলু হ'ব 4095। তো তাৰমানে আমি 0ৰ পৰা মেক্সিমাম 4095লৈকেহে আমি কাউণ্ট কৰিব পাৰিম, ইমানখিনি ডেচিমেললৈকে কাউণ্ট কৰিব পাৰিম। তো 20,000 আমাক কৈছে, এগেইন আমি n equals to 4 আৰু n equals to 3 এই দুটাক ল'ব নোৱাৰোঁ। এতিয়া আমি আহি যাওঁ n equals to 5 ভেলিউলৈ। এতিয়া n equals to 5 যদি আমি লওঁ, n equals to 5, তেনেহ'লে এইটো কেছত আমাৰ ক'ৰ পৰা ক'ৰলৈ যাব, 0ৰ পৰা যাব 8 to the power 5 minus 1। তাৰমানে ক'ৰ পৰা যাব, 0ৰ পৰা যাব। এতিয়া 8 to the power 5 minus 1 কেলকুলেট কৰিলে আমি পাম 32,767। তো আমাৰ একচুৱেলি আমি পাই গ'লোঁ আমাৰ আনচাৰ। তো আমি কৈছোঁ যে যদি আমাৰ 5টা octal digit থাকে, তেনেহ'লে আমি ডেচিমেল নাম্বাৰ ক'ৰ পৰা ক'ৰলৈ কাউণ্ট কৰিব পাৰিম, 0ৰ পৰা 32,767লৈকে পাৰিম, বাট আমাকতো 0ৰ পৰা 20,000লৈকেহে কৈছে। যিহেতু 20,000 এই নাম্বাৰটোতকৈ সৰু হয়, তো আমি ক'ম যে আমাৰ n equals to যদি আমাৰ 5 থাকে, তাৰমানে যদি আমাৰ 5টা octal digit থাকে, তেনেহ'লে আমি ইজিলি ডেচিমেল নাম্বাৰ 0ৰ পৰা 20,000ক কাউণ্ট কৰিব পাৰিম।